টিকটৰ পৰা বঞ্চিত হোৱাত অসন্তুষ্ট কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী দলৰ হৈ সেৱা আগবঢ়াই অহাৰ পিছত টিকট লাভ কৰিব বুলি আশাবাদী আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থিত্ব প্ৰদান নকৰাত মনৰ অসন্তুষ্টি ব্যক্ত কৰিলে প্ৰতিদিন টাইমত ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত অসন্তুষ্টি থাকিলেও সৰ্বানন্দ সোণোৱালক ৫ লাখ ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ বুলিও ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু এইবাৰ সকলোৱে গমেই পাইছে যে ৰামেশ্বৰ তেলী ডাঙৰীয়াক এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে ডিব্ৰুগড় সমষ্টিত টিকট দিয়া নহল তাৰ পৰিৱৰ্তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক টিকট দিয়া হল আৰু এইলৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে আৰু সেই চৰ্চাৰ মাজত এতিয়া মোৰ সৈতে তেওঁ যিহেতু আছে মই তেওঁৰ পৰা কিছু কথা পোনপটীয়াকৈ জানিব খুজিম আপুনি ইতিমধ্যে বিভিন্ন সভা সমিতিয়ে কৈছে যে আপুনি যেতিয়া ২০১৯ চনত জিকিছিল তেতিয়া আপুনি বহুত ভোটৰ ব্যৱধানত জিকিছিল এইবাৰ কিমান টাৰ্গেট আপোনাক টিকট দিয়া নহল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছে এইবাৰ 19ত যেতিয়া আমি কৈছিলোঁ যে ৩.৫ লাখ ভোটতে জিকিম 19 চনত আৰু তেতিয়া ৩,৬২,০০০ ভোটত জিকিছিলোঁ আৰু এইবাৰো ক'ৰবাত মই কৈ দিছিলোঁ কাৰণ মই ভবা নাছিলোঁ টিকেট নেপাম ৫ লাখ বুলি কৈছিলোঁ এবাৰ জিকিম বুলি আৰু নিশ্চয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ৫ লাখ ভোটৰ ব্যৱধানত আমি জিকাবৰ কাৰণে আমি চেষ্টা কৰিম যাৰ কাৰণে আজি সভাখন নিশ্চয় গম পাইছে আমি বুথত ইতিমধ্যে চাইকেল দিছোঁ হয়তো অসমত নহয় ভাৰতবৰ্ষত বুথৰ সভাপতিসকলক কোনো হয়তো চাইকেল দিয়া নাই ভাৰতবৰ্ষৰ কথা কৈ আছোঁ আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ 1960টা বুথ আছে প্ৰত্যেক বুথত এটা চাইকেল দিছোঁ এই চাইকেল ছোৱালীও চলাব পাৰে মহিলাও চলাব পাৰে ল'ৰাও চলাব পাৰে বুঢ়াও চলাব পাৰে এনেধৰণৰ চাইকেল দিছোঁ সেইকাৰণে মই এইটো ইলেকশ্যন খেলিমেই বুলি ভাবিছিলোঁ সেইকাৰণে কিনি অনা হৈছিল যে চাইকেল দিম সেইকাৰণে মই টিকেট নাই পোৱা সৰ্বানন্দ সোণোৱালে পালে চাইকেলখিনি দিব নালাগে এনেধৰণৰ মোৰ মনোভাৱো নাই কাৰণ মোৰ পাৰ্টিটো মোৰ পৰিবাৰ হয় আৰু মই 98ত আহিছিলোঁ তেতিয়াৰ পৰা পৰিয়াল হিচাপে মই পাৰ্টিৰ কাৰণে কাম কৰিছিলোঁ আৰু কৰি যাম পাৰ্টি যি দায়িত্ব দিব তাক পালন কৰিম আপুনি আশা কৰা নাছিলে যে টিকট নিদিব আপুনি পাম বুলিয়ে ভাবি আছিলে কিন্তু ক'ত ভুল হ'ল আচলতে আপোনাৰ পাম বুলিতো 100% মই ভাবি লৈছিলোঁ সেইকাৰণে কৈছোঁ ইতিমধ্যে বুথত অকল চাইকেলেই নহয় ফুটবল জাৰ্চি বেগ এইবিলাক দিবৰ কাৰণে ঠিক কৰা হৈছিলে যে পাৰ্টিত টিকেট দিবই মোক আৰু এবাৰ বেছি ভোটত জিকিব লাগিব পাৰ্টি মানুহবিলাক সন্তুষ্ট কৰি থ'ব লাগিব কাৰণ মই 25 বছৰ হৈ গ'ল পাৰ্টিত আছোঁ কাৰণ 3বাৰকৈ বিধায়ক খেলিছোঁ 2বাৰ জিকিছোঁ এবাৰ হাৰিছোঁ আৰু 2বাৰ MP খেলিছোঁ 2বাৰ বহুত ভোটৰ ব্যৱধানত জিকিছোঁ অলপ নহয় ভুলটো ক'ত হ'ল এইবাৰ যে আপোনাক ক'ত হ'ল এইটোতো মই ক'ব নোৱাৰিম কিন্তু মোৰ ফালৰ পৰা পুৰা চেষ্টা কৰা হৈছিল যে আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলক সন্তুষ্ট কৰি ৰাখিব লাগিব আৰু আহি থকা ইলেকশ্যনবিলাক যাতে যিকোনো ইলেকশ্যন সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলে ইলেকশ্যন হওক পঞ্চায়ত ইলেকশ্যনেই হওক মিউনিচিপালিটি বৰ্ডৰ ইলেকশ্যনেই হওক সকলো ইলেকশ্যন যাতে সহজভাৱে জিকিব পৰা যায় তেনেধৰণৰ কাম কৰিছিলোঁ পাৰ্টিৰ কাৰ্যকৰ্তা এটা বুথত মাতিলেও ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী বুলি আমি যোৱা নাছিলোঁ এনেকৈ নহয় বুথতো মাতিলেও আমি গৈছিলোঁ বুথৰ সভা সমিতি যিবোৰ গৈ আছে এতিয়া আপুনি তাত দেখিছোঁ খুব আৱেগিক ভাষণ দিছে এটা দুখ এটা মনত থাকি গৈছে যদিও বা মুকলিকে চব কথা প্ৰকাশ কৰিব পৰা নাই তথাপি কিন্তু বিৰাট ডাঙৰ দুখ এটা থাকি গ'ল আপোনাৰ আৰু আপুনি কৈছে যে আৰু ইলেকশ্যন নেখেলোঁ কি ইলেকশ্যন সক্ৰিয় ৰাজনীতিৰ পৰা আপুনি কি সন্যাস ল'ব নেকি নহয় মানে ধৰি লওক ভোটিং ছিষ্টেম যিটো আছে সেইটো যদি চোৱা হয় তেতিয়াহ'লে ডিব্ৰুগড় লোকসভা সমষ্টিত কোনো জেগাত কোনো বিধানসভা খালী নাই আমি কষ্ট কৰি আমাৰ 9টা সমষ্টিত 9জন বিধায়কক আমি বনাইছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া MP খেলিছে আৰু আহি থকা দিনটো কোনে দেখিছে ক'ত ইলেকশ্যন হ'ব কোন নহ'ব সেইকাৰণে কৈছোঁ ইলেকশ্যনটো এতিয়াতো হয়তো ক'তো ইলেকশ্যনটো খেলাৰ কোনো কাৰণ 26ত ইলেকশ্যন হ'ব 26ত ইলেকশ্যনতো দেখা গৈছে ডিব্ৰুগড় তিনিচুকীয়া জিলাত প্ৰত্যেক জেগাত ভাৰতীয় জনতা পাৰ্টিৰহে MLA আছে কাৰোবাক লেং মাৰিব লাগিব আৰু থিয় হ'ব লাগিব ইয়াৰ অৰ্থ এনেকুৱা হ'ব পাৰে নেকি যে ৰাজ্যসভালৈ যোৱাৰ এটা ইংগিত আছে এটা মইতো ক'ব নোৱাৰোঁ পাৰ্টিয়ে ক'ব পাৰিব কি কৰিব কিন্তু মই পাৰ্টিৰ হৈ কাম কৰিম পাৰ্টিয়ে আৰু যি দায়িত্ব দিয়ে সেইটো পালন কৰিম নিষ্ঠাৰে পালন কৰিম যেনেকৈ আগত পালন কৰিছিলোঁ তেনেকৈ পালন কৰিম কাৰণ মোৰো বহুত বয়স হৈ যোৱা হ'লে মই ক'লোঁ যে মোৰ 70 বছৰ বয়স হৈ গ'ল এতিয়া মই আৰু কিনো কৰিম কিন্তু সেনেকুৱাও নহয় কাৰণ মই কৈছোঁ 2001 চনত যিটো যুঁজ আছিল দুলীয়াজান জেগাত পদুম ফুলাই দিছিলোঁ কাৰণ উজনি অসমত প্ৰথম বিধায়ক ময়ে হৈছোঁ কিন্তু সেইগৰাকী ৰামেশ্বৰ তেলীক এইবাৰ টিকট দিয়া নহ'ল আৰু দেখা গ'ল যে এইবাৰ বিজেপিক প্ৰতিহত কৰিবৰ বাবে বিৰোধী একত্ৰিত হৈছে যদিও বা তেওঁলোকৰ মাজত ডিব্ৰুগড় সমষ্টিত এটা বিভাজন আহিছে আম আদমী পাৰ্টীয়ে প্ৰাৰ্থী ঘোষণা কৰিছে মনোজ ধানোৱাৰক ইয়াৰ বিপৰীতে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হ'ব বুলি চৰ্চা চলি আছে লুৰিণজ্যোতি গগৈ এই কথাটোত আচলতে লুৰিণজ্যোতি গগৈক ভয় খালে নেকি বিজেপিয়ে যাৰ বাবে আপোনাক যোগ্য বুলি নাভাবি সৰ্বানন্দ সোণোৱালক এইবাৰ যোগ্য বুলি ভাবিলে এতিয়া মই এইটো ক'ব নোৱাৰিম এইটো পাৰ্টি যিটো সিদ্ধান্ত লৈছে সেইটোতো মই মানি লৈছোঁ ইতিমধ্যে কিন্তু এনেকুৱাটো হ'ব নালাগে আৰু নিশ্চয় যোনে উঠিলেও জিকি যাব মই কৈছোঁ যে ৰামেশ্বৰ তেলী উঠিলেও জিকিলেহেঁতেন
মই ভাবোঁ যে সৰ্বানন্দ সোণোৱাল উঠিলেও জিকিব। মই কৈছোঁ জিলাৰ সভাপতি আমাৰ উজ্জ্বল কাশ্যপ যদি উঠে সিও জিকিব পাৰিব। প্ৰশান্ত ফুকন যদি উঠে তথাপি এনেধৰণৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কাম কৰিছে। কিন্তু এই সমষ্টিটোত সদায় চাহ জনগোষ্ঠীৰ ভোটাৰে এটা নিৰ্ণায়ক ভূমিকা লৈ আহিছে। 4 লক্ষাধিক এইবাৰ তেওঁলোকৰ ভোটাৰ আছে চাহ জনগোষ্ঠীৰ। গতিকে এই সমষ্টিৰ লোকসকল কিন্তু ক্ষুণ্ণ হৈছে আপোনাক টিকট নিদিয়াৰ পিছত। আৰু ৰামেশ্বৰ ধানৰ পুত্ৰ আছে মনোজ ধানোৱাৰ। গতিকে ভোট কটা যাব নেকি এইবাৰ বিজেপিৰ? প্ৰথম কথা হ'ল চাহ জনগোষ্ঠীৰ কোনবিলাক মানুহ ক্ষুণ্ণ হৈছে মই গম পোৱা নাই। কাৰণ মই দেখিছিলোঁ আপোনালোকৰ টিভিৰ যোগেদি যে বহুত এনেকৈ চাহ জনগোষ্ঠীৰ সংগঠন আছিল যে ৰামচন্দ্ৰক টিকেট দিব নালাগে বুলিও প্ৰেছ কনফাৰেঞ্চ কৰিছিল। চাহ বাগিচাত প্ৰৱেশ নিষেধ বুলি কৈছিল। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আজি মোক টিকেট নিদিয়াৰ কাৰণে। মোৰ হয়তো জাতিৰ মানুহবিলাকে মোক প্ৰতিবাদ কৰাৰ কাৰণে হয়তো টিকেট নহ'ল। মই শেষত আপোনাৰ পৰা জানিব খুজিছোঁ যে প্ৰাৰ্থী পেনেলত আপোনাৰে নাম আছিল। আপুনি কৈছে ইতিমধ্যে বিভিন্ন সভাই সমিতিয়ে হঠাৎ এনেকুৱা কি পৰিৱেশ বা পৰিস্থিতি আহিল? মই জানিব খুজিছোঁ যে সৰ্বানন্দ সোণোৱালে নিজে ইয়াত বিচাৰিলে নেকি যে মই ইয়াত নিৰ্বাচন খেলিম? এই কথাটো কোৱাটো অসুবিধা আছে। তেওঁ নিজে বিচাৰিছিলে নাই বিচৰা, কিন্তু তেওঁ CM, তেওঁ ডিব্ৰুগড়ৰ পৰা এবাৰ সাংসদ হৈছে। সেইকাৰণে হয়তো পাৰ্টীয়ে তেনেধৰণৰ সিদ্ধান্ত ল'লে যে তেওঁৰ ঘৰ বৰ্তমান আগত হয়তো লখিমপুৰত আছিল, এতিয়া বৰ্তমান তেওঁৰ ঘৰটো চাবুৱা সমষ্টি ইতিমধ্যে ডিব্ৰুগড় লোকসভা সোমাইছে। সেইকাৰণে তেওঁ পাৰ্টী হয়তো সিদ্ধান্ত ল'লে যে CM হয়, তেওঁ ইয়াৰ পৰা আগতে MP হৈছিলে, সেইকাৰণে তেওঁক হয়তো পাৰ্টীত দিব লাগে। তেনেধৰণৰ চিন্তা কৰিলে পাৰ্টী। বিৰোধী কিমান ফেক্টৰ এইবাৰ ডিব্ৰুগড়ত? কোনো ফেক্টৰ নহয় বিৰোধী। মই বিশেষকৈ ক'ব বিচাৰোঁ 5 লাখ ভোটত সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিকিব আৰু বিৰোধী কোনো ফেক্টৰ নহয় ডিব্ৰুগড় লোকসভা সমষ্টিত। শেষৰটো প্ৰশ্ন, আপুনি সৰ্বানন্দ সোণোৱালক হিয়া উজাৰি সহায় কৰিব পাৰিবনে? নিশ্চয়। মনত ক্ষোভ নাইনে আপোনাৰ টিকট নোপোৱাৰ? খুব আছে, তথাপি হিয়া উজাৰি মই তেওঁক সহায় কৰিম আৰু 5 লাখ ভোটত তেওঁক জিকাম। মানে ক্ষোভটো থাকি যাব নেকি? চাওক, যি টিকেটে নাপায়তো অলপ দুখটো লাগে। আৰু নিশ্চয় পাৰ্টী আমি ইতিমধ্যে কওঁ যে প্ৰথম দেশ, তাৰপিছত পাৰ্টী, তাৰপিছত মই। সেইকাৰণে প্ৰথম দেশটো আছেই, তাৰপিছত পাৰ্টী, তাৰপিছত মই। ক্ষোভ যিহেতু আছে 100% সহায় নকৰিব পাৰে নেকি? নাই, মই 100% সহায় কৰিম। মই অকল ডিব্ৰুগড় লোকসভা সমষ্টি নহয়, মোৰ য'ৰলৈকে মোৰ কেপাচিটি আছে, মই যিটো সমষ্টিত মই বিভিন্ন সময়ত সহায় কৰিছিলোঁ, সেইবিলাক সমষ্টি যেনেকৈ নগাঁও সমষ্টি মই বিভিন্ন সময়ত নগাঁৱত গৈ মই সহায় কৰিছিলোঁ। মই যামেই গুৱাহাটীত বিভিন্ন সময়ত গৈ মই সহায় কৰিছিলোঁ। তেনেকৈ মই যাম। তাৰ উপৰি হয়তো মোক পাৰ্টীয়ে ক'ৰবাত যদি দায়িত্ব দিয়ে অসমৰ বাহিৰত, তথাপি মই সহায় কৰিব ভাৰতীয় জনতা। ৰাজ্যসভাত সংস্থাপনৰ প্ৰসংগ চলি আছে, কিন্তু চৰ্চা চলি আছে যে আৰু হয়তো কিছুদিন পিছত নিৰ্বাচনৰ পিছতে ঘোষণা হৈ যাব পাৰে, কাৰণ আসন খালী হৈছে। এই কথাটো কোৱাত অসুবিধা আছে, কাৰণ এইটো পাৰ্টী জানিব। মন আছে নাই আপোনাৰ যাবলৈ? চাওক, পাৰ্টী মই ইতিমধ্যে কৈছোঁ যে পাৰ্টীয়ে যি দায়িত্ব দিব সেইটো পালন কৰিব। আৰু এয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ শেহতীয়া কিছু মন্তব্য।